নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছো আৰু এতিয়া বৰ বেয়া লাগিছে এটা বেয়া খবৰ আছে মানে আমাৰ কাৰণে বহুত বেয়া খবৰ বহুতে বেয়া লাগিছে আপোনালোকে হয়তো জানে আজিৰ পৰা 5-6 মাহৰ আগত মই 6 মাহ 7 মাহ মানে হ'ল বাৰু ভিডিঅ' দি আছিলো যে আমাৰ ঘৰৰ কাষৰ পৰা গৰু চুৰ হৈছে তাৰ পাছতে তথাপিতো আমাৰ ইয়াত পহৰাও দি আছিলে পহৰা পাৰ্টি থকাৰ পাছতো আমাৰ গাঁৱৰ পৰা কমেও 5 হাল মান গৰু চুৰে নিলে তাৰ পিছতে 4-5 জনী মান গাই গৰু চুৰে নিলে তাৰ পাছতো মানুহৰ ঘৰত সোমাই গা গহনাও তেনেকে চুৰে নিছে কিন্তু আমাৰ পহৰা থাকেই আৰু পহৰা মোৰ নিচে কাখতে আমাৰ লাইব্ৰেৰীতে বহিয়ে থাকে পহৰা থাকেই আৰু আপোনালোককটো কৈয়ে থাকো বা দেখাইও থাকো পহৰা পাৰ্টি থাকিলে সকলোখিনি যেতিয়া ঘণ্টা বজায় সেইখিনিও আপোনালোকক দেখাই আছিলো তাৰ পাছতে আৰু এইকেইটা দিন মই অকনমান ব্যস্ত আছো ইটো হিটো কামত আৰু লগতে মা দেউতাও আহিলে মা দেউতাৰ লগতো ব্যস্ত আছো এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ মানুহ থাকেনে বাৰু আপোনালোকে কওক মোৰ ঘৰত বৰ্তমান আপোনালোকে দেখা পাই আছে ইফালে এটো কেমেৰা লগাই থৈছো আৰু সকলো ফালে আছে কেমেৰা কিন্তু আমাৰ যোনটো নতুন ভেটিত আমি ঘৰ বনাইছো দোকান ঘৰ বনাইছো তাতে আপোনালোকে জানে সকলোখিনি ব্যৱস্থা কৰিছো কাৰেন্টৰ পৰা আদি কৰি কাৰেন্টৰ বাল্ব কিটাও চুৰ কৰি নিলে বাৰু মামি হাঁহি আছে কাৰেন্টৰ যি কিটা লাইট লগাইছিলো মানে দুটা কানেকশন কৰি থৈছিলো সেই কিটাও চুৰে নিলে কেনেকুৱা ধৰণৰ চুৰ বাৰু আপোনালোকে ক'বচোন কিন্তু আমাৰ পহৰা এনি টাইম থাকে আমাৰ পহৰা থাকে এতিয়া কথাটো হৈছে ইমান বেয়া লাগিছে আমাৰ তাত এটা দমকল বহাইছিলো যেতিয়া দমকল বহাইছিলো তেতিয়া আপোনালোকৰ মাজলৈ ভিডিঅ' দিছিলো আৰু যিয়ে নহওক যিখিনি মোৰ লগত গতানুগতিক ঘটনা হৈ থাকে বা মই যিখিনি কৰ্ম কৰি থাকো সেইখিনি সকলোখিনি আপোনালোকৰ মাজলৈ মই এনেকে দুআষাৰ কথা কৈ হলেও ব্যক্ত কৰি আপোনালোকৰ মাজলৈ পঠিয়াও আৰু সেইয়াই পঠিওৱাটো এটা কথা আছে আজি আপোনালোকে হয়তো ক'ব পাৰে কেতিয়ানো কৰিছিলে কিন্তু আপোনালোকে মোৰ আগৰ ভিডিঅ' চালে গম পাব মই দমকল বহাওঁতে সেৱা সৎকাৰ কৰি মই সুন্দৰকে পাইপ পুটাৰ পৰা আদি কৰি সকলোখিনি আপোনালোকক দেখাইছিলো কিন্তু দুৰ্ভাগ্যবশত কি হ'ল গম পাইছেনে মাজতেটো ফিচাৰীটো কথা আপোনালোকক কৈছোৱে আৰু এতিয়া আকৌ আমি ৰাতি যাবলৈ লৈছো কাৰণ আমাৰ ফিচাৰীটোত জাল এখন পাতি থয় এখন বুলিয়ে নহয় 10খন 15খনলৈকে পাতে জাল গতিকে এতিয়া ৰাতি আমি 12টা এটা যেটাই নহওক হেলোজেন লাইট ডাঙৰ লৈ লৈছো আৰু ৰাতি আমি যাওঁ চাবলৈ আৰু সিদিনা কি হ'ল মিষ্টাৰে মই গলো ৰাতি 11:30 মান বজাত গলো নেকি দুখন জাল পালো আৰু মাছ পালো তাত 9টা ডাঙৰ মাছ লাগি আছে আৰু জাল কিখন আমি কি গলো মেৰিয়াই কৰি আমি এজোপা বগৰী গছ আছে আমাৰ ফিচাৰী লগতে সেই বগৰী গছ জোপাৰ ওপৰত লাডু এটা কৰি পেলাই থৈ আহিছো তাৰ পাছতে আৰু এতিয়া মই আপোনালোকৰ কথাটো কওঁ সেইটোৱে তাৰমানে একো এটা কৰ্ম কৰি খাব নোৱাৰা হৈছে দেই একো এটা কৰ্ম আপুনি কৰি খাব নোৱাৰে ঘৰখনত একো এটা মুকলি মুৰিয়াকে বস্তু থব নোৱাৰে যদি আপোনাৰ দৃষ্টি অকনমান ঘৰৰ বস্তুৰ পৰা আঁতৰি পৰিলে মানে যদিহে আপুনি বাউণ্ডাৰী মাৰি নথয় কিন্তু সেই বস্তুটো চুৰে নিবই আৰু এটো কেনেকুৱা ধৰণৰ চুৰ বাৰু আপোনালোকে ক'বচোন মানে কি জানেনে ইতিমধ্যে চাগে আপোনালোকে গমেই পাইছে মোৰ নতুন ভেটি যোনটো দমকল পুতিছো সেই দমকলটো ইতিমধ্যে চুৰে লৈ গৈছে গতিকে কেনেকুৱা ধৰণৰ চুৰ কি চুৰ কাৰণ তাত মই কেমেৰা লগোৱা নাই আৰু ইমান ভাবাও নাই যিহেতুকে আমাৰ থাকেই ইমান এটা ব্যস্ত পথ আমাৰ একদম সিধা মৰিগাঁও গুৱাহাটী যাব পৰা ইমান দিনে ৰাতিয়ে গাড়ী গৈ থাকে ন আৰু তাতে ৰাতি পহৰা থাকে আৰু দিনত আমাৰ ইমান ব্যস্ত মানুহসকল থাকে ইমান আহা যোৱা কৰি থাকে কিন্তু তাৰ মাজতো মোৰ দমকলটো একদম মেইন ৰাস্তাৰ লগৰ পৰাই মোৰ দমকলটো চুৰ কৰি নিব কেনেকে পাৰিলে এতিয়া হে আপোনালোকক কৈছো সেইটোৱে মোৰ ঘৰৰ সন্মুখৰ যিখন বিদ্যালয় আছে মোৰ ঘৰৰ সন্মুখত যোনখন বিদ্যালয় আছে সেই বিদ্যালয়খনৰ পৰা আমাৰ ঘৰটো মানে ইটো পাৰত পৰে আৰু তেওঁলোকৰ বিদ্যালয়খনৰ যিখিনি বস্তু মানে ধৰক মটৰৰ পৰা আদি কৰি দমকল যোনখিনি মানে তাত ব্যৱস্থা কৰা আছে বিদ্যালয়খনত আমাৰ ঘৰৰ পৰা এইটো মূৰত হোৱাহেঁতেন আমি সকলোখিনি গম পালোহেঁতেন কাৰণ আমাৰ কেমেৰাটোৱে স্কুলৰ ফিল্ডৰ সন্মুখৰ খিনিলৈকে কভাৰ কৰে আৰু ৰাস্তা একদম কমপ্লিট ৰাস্তালৈকে দেখা পায় কিন্তু ইটো ৰাস্তা দেখা নাপায়
আৰু সেই চোৰে কি কৰিলে স্কুল ঘৰ একদম সকলো তলা ভাঙি যিমানখিনি বয় বস্তু আছিলে সেয়াটো নিলে বাৰু নিয়াৰ পাছতে দমকলটো নিলে তাৰপিছতে তাত লেপটপ আছিলে সেইটো নিলে তাৰপিছতে মটৰটো নিলে ফেন 3খনমান নিলে কেনেকৈ নিব পাৰিছে বাৰু আমি একদম আচৰিত মানে কেনেকুৱা ধৰণৰ চোৰ বাৰু আৰু নিচে কমেও 10খনমান স্কুলৰ পৰা তেনেকৈ নিছে আমাৰ স্কুলখন বুলিয়ে নহয় 10খন স্কুলৰ পৰা নিছে আৰু সেই যেতিয়া স্কুলৰ পৰা নিছে তেতিয়া কিন্তু আমাৰ স্কুলৰ কাষতে পহৰা দিও আছিলে কাৰণ স্কুলৰ কাষতে আমাৰ লাইব্ৰেৰী সেই লাইব্ৰেৰীতে সকলো থাকে তেতিয়া কিন্তু পহৰা দি আছিলে গতিকে এতিয়া আপোনালোকে কওকচোন পহৰা দিলেও সুৰক্ষিত নহয় হয়নে তেনেহলে আমি সুৰক্ষিত কেনেকৈ হ'ম বাৰু আৰু আমাৰ ধৰক ওচৰতে আমাৰ থানা আছে থানাই পেট্ৰলিং মাৰিয়ে থাকে তথাপিতো মানে এই চোৰ আৰু গৰু চোৰটোতো আৰু ক'বই নালাগে কিন্তু এটা কথা কাৰণে আপোনালোকক কৈছো আমি নিজেই নিজকে যদি সদায় সজাগ সচেতন নহওঁ তেনেহলে কোনো পহৰা পাৰ্টি কোনো বেলেগে আহি পেলাই আপোনাক সহায় কৰিব নোৱাৰে আৰু এতিয়া মই এই ঘৰটো যে সুৰক্ষিত হৈ আছো মই নিজে ব্যৱস্থাখিনি কৰি লৈছো আৰু অতি সোনকালে মই সেই নতুন ভেটিটো তেনেকৈ সুৰক্ষা কৰি ল'ম নিজৰ ব্যৱস্থাখিনি মই তাত কৰি ল'ম তেতিয়াতো গম পামেই বাৰে বাৰে কৈ আছো চোৰৰ বিদ্যা উত্তম শিক্ষা ধৰিব পাৰিলে শিলৰ খুন্দা আৰু এইটোৱে নহয় যে আপোনালোকে আকৌ নাভাবিব মিছাই কৈছো বুলি যে আমাৰ মানে নতুন ভেটিৰ দমকলটো মই নিজে চুৰ কৰি পেলাই আকৌ হেতু এটা ভিডিও বনাইছো বুলি হেতু একেবাৰে নহয় চুৰ কৰি নিলে আমাৰ এও যেতিয়া ফিচাৰীলৈ যায় মানে যেতিয়া বন্ধ বাৰ পায় তেতিয়া কি কৰে আমাৰ নতুন ভেটিত আমাৰ সকলোখিনি চাই যায় আৰু তাৰ ৰডছত কিছুমান আছে নতুন ভেটিত চাই কৰি যায় তাৰ পিছতে মোক তেওঁ ফোন কৰিছে কৈছে দমকলটো লৈ গ'ল নহয় বোলো হে কৈছে বোলো মই কালি সন্ধিয়ালৈকে পাইছো কৈছে নাই কিয়া এতিয়া দমকলৰ মানে ওপৰখিনি উঠাই লৈ গুচি গ'ল আৰু যেতিয়া তাত আমাৰ মিস্ত্ৰী লাগি আছিলে আমাৰ মানে মটৰটো তাত দিনত লগা ৰাতি হলে আকৌ খুলি পেলাই সন্মুখৰ দাদাহঁতৰ ঘৰতে তেনেকৈ থৈ আহোঁ কিন্তু এই আমাৰ পাখি মানে কৈছিলে যে মাই হেৰি কৰক দমকলটো তাৰপৰা চুৰে লৈ যাব তাই কথা কিন্তু ঠিক আছিলে কৈছে মাইনাই কৈছিলে কৈছে দমকলটো মাই তাৰপৰা খুলি পেলাই ঘৰতে থৈ দিয়ক নহবা চুৰে নিব আজি তাইক কওঁতে কৈছে কিয় মা মই আপোনাক কোৱা নাছিলো দমকলটো তেতিয়া আনিবলৈ দিছিলো মই জানিছো এই চুৰে নিব বুলি বোলো পহৰা থাকে আৰু কৈছে পহৰা থাকে পহৰা কি খন কৰিব পহৰা থাকিলেও চুৰে চুৰ কৰিবই বোলে গতিকে একদম বহুত বেয়া লাগিছে কাৰণ এটকা দুটকা বস্তু নহয় ন কষ্ট কৰি আমি বস্তুটো তাত বহুৱাইছো আমাক ভৱিষ্যতে কামত আহিব লাগিব আৰু ৰাস্তাৰ ইটো ইজন সিজন মানুহ গলে পানী পিয়াসকল লাগিলে দমকলটো পাই অকমান খাব পাৰিব বা গৰু ছাগলী তাত এৰাল দিয়ে তেওঁলোকেও অকনমান হলেও কলটো মাৰি দিব পাৰিব পানী আমি ভাবিছিলো সেইটো সেইকাৰণে আমি উঠাই অনা নাছিলো কিন্তু সেয়া হ'ল আৰু বাকি এতিয়া আপোনালোকক কৈছো মা দেউতা ভালে ভালে আছে আৰু সেই যে আমাৰ মাটিকণৰ কাৰণে এতিয়া আকৌ যাম য'ত আমি খেতি কৰা নাছিলো সেইখিনিও এটা ব্যৱস্থা কৰিবলৈ সেইখিনি ব্যৱস্থা কৰিবলৈ কাইলৈ দেউতাক ৰাতিপুৱা লৈ যাম সেই মাটিখিনিলে কাৰণ মই চিনি নাপাওঁ আৰু দেউতাই খোজ কাঢ়িবলৈ অকনমান অসুবিধা পাব তাত নোৱাৰিব পথাৰত কাৰণ বহুতখিনি পথাৰত খোজ কাঢ়িব লাগে বহুতখিনি যাবগে লাগে আৰু সোনকালে যাব লাগিব কাৰণ আবেলি হোৱাৰ লগে লগে তাত আমাৰ হাতী বাপু ওলাই আছে সেইকাৰণে ভাবিছো আৰু এজন মানুহক লম লগতে মোৰ বান্ধৱীকো লম লৈ পেলাই আমি গৈ আছো জলাহৰ অভিমুখে আমাৰ সেইখিনি জলাহ বুলি কয় আৰু কি কম এইখিনি আজি আপোনালোকক কোৱা কথা মানে কি আৰু মনৰ যিখিনি কথা মনটো ভালো নহয় বাৰু মনটো ভালো নহয় বহুত চিন্তাই আৱৰি ধৰিছে আৰু এনেকুৱা এটা কিছুমান খবৰ পাই যাওঁ মানে একদম হাৰ্ট এটেক হোৱা নিচিনা হয় মই বোলো নাই মই হাৰ্টে এটেক হ'ব নেকি হাৰ্টৰ প্ৰব্লেমৰ নিচিনা হৈ গৈছেগে মানে পটককে উচপ খাই যাওঁ মানে কিবা ফোনেই আহক বা কোনোবাই কিবা এটা ডাঙৰকে কথা ক'লে তেনেকুৱা নিচিনা আহি যায় মানে ভয় খাই যাওঁ গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিকে এতিয়া আপোনালোকক ক'লো আৰু যদি সকলো ঠিকে থাকে তেনেহলে কাইলৈ এফালে যাম বুলি ভাবিছো যদি যাওঁ আপোনালোকক সকলোখিনি কম আৰু আপোনালোকে আশীৰ্বাদ দিব মই যোনখিনি কাম কৰিবলৈ ওলাইছো ভগৱানে যাতে ভগৱানকটো আশীষ বিচাৰিছোৱে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰো যে সকলোমে কামখিনি হওক আৰু একদম মানে কি বুলি কম নিৰপেক্ষভাৱে কামখিনি কৰিব লাগিব কাৰণ অকল পেটিয়া নহয় মই সকলোৰে কথা চিন্তা কৰি কামখিনি কৰিবলৈ আগবাঢ়িছো আৰু হেতু আপোনালোকে আশীৰ্বাদ দিব বাকি কি কম সকলো ভালে কুশলে থাকিব আৰু সজাগ সচেতন হৈ থাকিব এতিয়া বাই বাই